ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰক নিৰ্দেশ দিছিলে যে অসমৰ মাজেদি যি অবৈধ বাৰ্মিজ বা ম্যানমাৰৰ চুপাৰি পাৰ হৈ যায় বা ইণ্ডোনেছিয়াৰ চুপাৰি পাৰ হৈ যায়, এই চুপাৰিৰ কাৰবাৰটো বন্ধ কৰিব লাগে। এইকাৰণে দিছিলে যে চুপাৰিৰ মাজত, চুপাৰিটো যিহেতু ইণ্টাৰনেশ্যনেল বস্তু এটা, আৰু যিহেতু সেইটোত ভাৰত চৰকাৰৰ লগত ম্যানমাৰ বা বাৰ্মাৰ চৰকাৰৰ চুপাৰিক লৈ কোনো চুক্তি নাই, গতিকে অসমলৈ বা ভাৰতলৈ চুপাৰি আহিবই নোৱাৰে। সেইকাৰণে কি কৰে, কাষ্টম ডিউটি ল'ব নোৱাৰে চুপাৰিৰ ওপৰত। কাষ্টম ডিউটি ল'ব নোৱাৰাৰ কাৰণে কি হয়, ইণ্টাৰনেশ্যনেল চেকিংটো নহয় চুপাৰিত। সেইকাৰণে চুপাৰিত যিহেতু ইণ্টাৰনেশ্যনেল চেকিং নহয়, একদম ডাইৰেক্টলি ম্যানমাৰৰ পৰা ডাইৰেক্টলি মণিপুৰৰ মাজেদি বা মিজোৰামৰ মাজেদি যিহেতু আমাৰ ইয়ালৈ সোমাই আহে, নৰ্থ ইষ্টলৈ সোমাই আহে, গতিকে সেই চুপাৰিৰ মাজতে ড্ৰাগছ আহে, অবৈধ ড্ৰাগছ, আৰু চুপাৰিৰ মাজতে AK-47 বা অন্যান্য মাৰণাস্ত্ৰ আহে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিলে যে চুপাৰিটো কোনো পধ্যে আহিবলৈ দিব নালাগে, কাৰণ চুপাৰিৰ মাজেদি যি ড্ৰাগছ আহে, চুপাৰিৰ মাজেদি যি বন্দুক বাৰুদ আহে, বোমা আহে, AK-47 আহে, এইটোৱে গোটেই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে ই এটা অত্যন্ত ভয়ংকৰ ঘটনা। কিন্তু তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে এতিয়ালৈকে সম্পূৰ্ণৰূপে অসমত চুপাৰি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমত প্ৰত্যেক দিনাই চুপাৰিৰ গাড়ী এতিয়াও ধৰি আছে, অবৈধ চুপাৰিৰ গাড়ী ধৰি আছে। আৰু আমি সকলোৱে জানো যে এই কামটো মহন্ত নামৰ এজন চিণ্ডিকেট মাষ্টৰে এই কামটো কৰাই আছে। অসমৰ যিটো নেশ্যনেল হাইৱে আছে, এই নেশ্যনেল হাইৱেটো পাৰ কৰি দিয়াৰ দায়িত্বটো হৰেণ মহন্ত নামৰ এজন চুপাৰি মাষ্টৰে এই কামটো লৈ আছে। এতিয়া কোনো টিভি, কোনো বাতৰি কাকতে হৰেণ মহন্তৰ নামটো নলয়। আৰু হৰেণ মহন্তক যে এজন মন্ত্ৰী বা মন্ত্ৰীৰ কেইজনমান মন্ত্ৰীয়ে বা অসমৰ মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই যে ছাপৰ্ট দি আছে, এই কথাটো কোনেও নকয়। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আৰু কেইজনমান মন্ত্ৰীৰ তত্বাৱধানত অসমত আজিৰ দিনটোতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰি দিয়া চুপাৰি চিণ্ডিকেট আজিৰ দিনটোতো চলি আছে। আৰু চুপাৰিৰ ভিতৰত এতিয়াও ড্ৰাগছ আনি থকা হৈছে, চুপাৰিৰ ভিতৰত এতিয়াও AK-47, AK-56 আৰু অন্যান্য বোমা বাৰুদ আনি থকা হৈছে। আৰু চুপাৰিৰ টকাৰে এতিয়াও অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনে, এতিয়াও সশস্ত্ৰ সংগঠনে এতিয়াও পইচা পাই আছে। গতিকে মই ভাবোঁ যে ভাৰতৰ সাৰ্বভৌমত্বৰ কাৰণে চুপাৰি এই কাৰবাৰটো এটা ভয়ংকৰ ঘটনা। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই কথা কৈছে, কিন্তু অসমৰ বিজেপি চৰকাৰে পইচাৰ লোভত, টকাৰ লোভত, 2 নম্বৰী টকাৰ লোভত এখন ট্ৰাকৰ পৰা 12 লাখ টকাকে লৈ এখন ট্ৰাকক নেশ্যনেল হাইৱে পাৰ কৰি দিয়াৰ দায়িত্ব লয় হৰেণ মহন্ত নামৰ চিণ্ডিকেট মাষ্টৰজন। গতিকে যদিহে চৰকাৰে আচলতে চুপাৰি বন্ধ কৰিবলৈ মন আছে, হৰেণ মহন্ত নামৰ চুপাৰি মাষ্টৰজনক গ্ৰেপ্তাৰ কৰি দিলেই অসমত পূৰা সম্পূৰ্ণৰূপে চুপাৰি বন্ধ হৈ যাব। আৰু যদি হৰেণ মহন্তক চুপাৰি চিণ্ডিকেট চলোৱাৰ কাৰণে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে মনত ৰাখিব লাগিব যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক ফাঁকি দি অসমত চুপাৰি চিণ্ডিকেট চলাই আছে। টিপছন, হাতীবৰুৱা বা এনেকুৱা ধৰণৰ যিবিলাক মানুহে এইটো ট্ৰেন্সপৰ্ট কৰা গোটেই কামটোৰ ঠিকাটো লয়, মানে গাড়ীখন পাৰ কৰি দিয়া ঠিকাটো লয় হৰেণ মহন্তই। শিৱচৰণ হাতীবৰুৱাৰ নামটো আপোনালোকে ক'ব পাৰে, তেনেকুৱা ধৰণৰ আৰু বহুত তেনেকুৱা ট্ৰেন্সপৰ্টাৰ আছে, বহুত কেইজন, এজন দুজন নহয়, হয়তো 100জনত ওলাব। কিন্তু আচল মাষ্টাৰ মাইণ্ডজন হ'ল হৰেণ মহন্ত। আৰু হৰেণ মহন্ত কাৰ মানুহ আপোনালোকে সকলোৱে জানে। গতিকে আপোনালোকে হৰেণ মহন্তৰ নিউজটো দিয়কচোন। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, যদি আপুনি সঁচাকৈ অসমত চুপাৰি বন্ধ কৰিব খুজিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনাক বন্ধ কৰিবলৈ, মই জানো, তেতিয়াহ'লে আপুনি হৰেণ মহন্তক গ্ৰেপ্তাৰ কৰক, আৰু সেই পিছদিনাৰ পৰা সম্পূৰ্ণৰূপে অসমত চুপাৰি বন্ধ হৈ যাব। হয় দৰ্শকবৃন্দ, আমাৰ বোকাজান আছাম ভইচ চেনেলক আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক, যাতে আমি আৰু আগলৈ ভাল খবৰ আনিবলৈ চেষ্টা কৰিব পাৰোঁ।